মঙলদৈ পাথৰিঘাট খৈৰাবাৰী গড়কাপ্তানি পথৰ দুৰৱস্থাই জিয়াটো ফুগাইছে ৰাইজক। দৰং ওদালগুৰি দুখন জিলা চুই যোৱা মঙলদৈ পাথৰিঘাট খৈৰাবাৰী গড়কাপ্তানি পথৰ দুৰৱস্থাই সকলোৰে চকু এতিয়া কপালত তুলিছে। শান্তিপুখুৰীত পথৰ মাজত এতিয়া ৩ ফুট পৰ্যন্ত পানী আবদ্ধ হৈ থকাত ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। গুৱাহাটী মঙলদৈ আদিলৈ বাছ চলাচল কৰা সদাব্যস্ত পথটোৰে বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে পানীৰ মাজেৰে গৈ নিজৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে। উন্নয়নৰ ফুলজাৰি মৰা বিধায়ক সাংসদৰ ওপৰত ক্ষোভ গুজৰাৰ লগতে ব্যাগম লোক নিৰ্মাণ বিভাগক এটা দায়িত্বহীন বিভাগ বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। আমাৰ নগাঁও হাতীমাৰাৰ পৰা নামফলা MKPW ৰাস্তাটো আজি 2 বছৰ ধৰি সলনি আছে। কোনো স্কুলৰ চলি যাতায়াতৰ দুৰৱস্থা, স্কুলৰ চলি স্কুলত যাব নোৱাৰে, সৰু সুৰা ব্যৱসায়খিনি বজাৰত যাব নোৱাৰে। যিহেতু আমাৰ চৰকাৰ এখন আছে বা PW অফিচ এজন আছে, অফিচাৰৰ ফালৰ পৰা কোনো গুৰুত্ব নাই। যিহেতু PW অফিচাৰ মানুহখিনি তেওঁলোকে লেবাৰ লৈ আহি কামখিনি কৰিবলৈ নকৰে, তেওঁলোক শুই থাকে। সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক দাবী জনাইছোঁ যে এই ৰাস্তাটো অতি সোনকালে কৰি দিয়ে, যাতে ৰাইজৰ লগত হেতালি নেখেলে বা দুখীয়া মানুহখিনিৰ লগত ৰাজনীতি নকৰে। এই ৰাস্তাটো যাতে সোনকালে কৰে। আজি 2 বছৰ ধৰি বাচ্চাবিলাক পৰি আছে। অলপ আগতে আপোনালোক আহিব নে এক্সিডেণ্ট এটা হৈছে বাইকেৰ মানুহে 4খনমান এক্সিডেণ্ট হৈছে। এতিয়া বিধায়ক নিজে ওচৰৰ বেছি দূৰত নহয়, বিধায়কজন আমাৰ ইয়াৰ পৰা অলপ দূৰৰে, কিন্তু তেওঁ কোনোদিন অহা দেখা নাই, ইয়াত খবৰ লোৱা দেখা নাই। কেৱল ইলেকশ্যন আহিলে বিধায়কবিলাক আহে, ভোট বিচাৰি গুচি যায়। এতিয়াতো মেৰামতি লাগিব, নহ'লে কালি স্কুলত কেনেকৈ যাব ল'ৰাবিলাক? আপোনালোকে চাওক, স্কুলত যাব নোৱাৰে। সেইকাৰণে আপোনালোকে বিধায়ক জৰিয়তে বা SDC জৰিয়তে বা এইটোৰ জৰিয়তে এই ৰাস্তাটো যাতে সোনকালে হয়। পথৰ মেৰামতিৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ ৰাইজে এতিয়া কামনা কৰিছে। দৰঙৰ পৰা হেমন্ত কলিতাৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।